মোৰ কেলেণ্ডাৰ আৰু মই নাজানো মোৰ কেলেণ্ডাৰৰ লগত কি অবচেশ্যন। যেতিয়ালৈকে নতুন বছৰত মোৰ কেলেণ্ডাৰ ঘৰত নাহে তেতিয়ালৈকে মই মানে বহুত ইৰিটেট হৈ যাওঁ। মই কাৰোলৈ ৱেইট নকৰোঁ, মই গৈ নিজে কেলেণ্ডাৰ লৈ আহোঁ প্ৰতি বছৰে। কাৰণ কাৰোবাক ক'লেতো সময়মতে কেতিয়াও নাহে, নিজেই আনিব লাগিব সেইবুলি। আপুনি দেখিছে চাগে মোৰ গোটেইখিনি কেলেণ্ডাৰ মানে মই চব সাঁচি থৈ দিওঁ। কাৰণ এয়া মাথো কেলেণ্ডাৰ নহয়, এয়া মোৰ দিনলিপি, বছৰেকীয়া দিনলিপি। মানুহৰ দিনলিপি থাকে, মোৰ বছৰেকীয়া দিনলিপি এখন কেলেণ্ডাৰ হয়। কাৰণ মই তাত চব মাৰ্ক কৰি থৈ দিওঁ, কি কৰিম কি নকৰিম, কি কৰিছোঁ কি কৰা নাই। মই চব পাহৰিব পাৰোঁ কিন্তু ডেট কেতিয়াও পাহৰি নাযাওঁ। মই মোবাইলতো চাব পাৰোঁ কিন্তু মোবাইলত চাই মই সেইটো ছেটিছফেকশ্যন নাপাওঁ যোনটো নেকি কেলেণ্ডাৰত পাওঁ। এতিয়া মই স্কুলৰ দিনপঞ্জী কেইটাও কিন্তু প্ৰিণ্টিং কৰি লৈ আহিছোঁ যাতে মই চাই থাকিব পাৰোঁ, এনেকৈ টাইম পাছ কৰি থাকিব পাৰোঁ, কেতিয়া বন্ধ আছে, কেতিয়া কি আছে, কেতিয়া কি নাই। এনে চাই সময় নষ্ট কৰোঁ। এলেহুৱা মানুহৰে এয়া কাম নেকি। কাৰ আৰু এনেকুৱা অভ্যাস আছে বাৰু মোৰ নিচিনা এনেকৈ কেলেণ্ডাৰ চাই থকা আৰু ভাবি থকা। কেলেণ্ডাৰৰ ওচৰত ৰখি কি জানো ভাবিয়ে থাকোঁ, মই ভাবিয়ে থাকোঁ কোনদিনা কি কৰিম, কোনদিনা কি কৰিম। হ'ব বাৰু, সকলোলৈ হেপী নিউ ইয়াৰ।